Good afternoon, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ মাজত মই ইউনিট 2 অধ্যায় 2 তোমাৰ ডিসঅৰ্ডাৰছ অফ এনজাইটি, ফিয়াৰ, পেনিক আৰু অবসেশনৰ 1 নম্বৰ যেটো আছে স্তব সেইটো লৈ পেলাই তোমালোকৰ লগত আলোচনাত বহিছো। তো তোমাৰ কি হল পেনিক, এনজাইটি, ফিয়াৰ, পেনিক আৰু অবসেশনৰ অসমীয়া অৰ্থটো যদি ভালকে তোমালোকে উমান কৰি চোৱা তেতিয়া হলে উদ্বেগ, ভয়, আতংক আৰু আবেগৰ বিকাৰ বুলি আমি কম হক। তে উদ্বেগনো কি? উদ্বেগ আমি যেতিয়া কেতিয়াবা চাবা পৰীক্ষা আহিলে আমাৰ পৰীক্ষাৰ সময়ত কেনেকুৱা উদ্বেগ হয়, এনজাইটিত আমি ভুগো। এই এনজাইটিটো আমি কিয় পৰীক্ষাৰ সময়ত হেনেকুৱা পৰিবেশৰ সন্মুখীন হওঁ? আমি কিবা বিকাৰগ্ৰস্ত মানুহ নেকি? নহয়, যে স্বাভাৱিক মানুহ কেতিয়াবা উদ্বেগৰ বিকাৰ হ'ব পাৰে। উদ্বেগ হৈছে এনে এটা প্ৰকৃত বাহ্যিক উদ্দীপনাৰ ক্ষেত্ৰ যাক বেছিভাগ লোকে প্ৰকৃত বিপদ বা ভাবুকি হিচাপে গণ্য কৰে। আমাৰ সাধাৰণ মানুহবিলাকেও যেতিয়া ভয় খায়, এনজাইটিত ভুগে, বাহিৰত দেখুৱাতকে তেওঁলোকে মনে মনে আতংকিত হয় যে কৰিব পাৰিবনে নোৱাৰে। প্ৰকৃত বিপদ বা ভাবুকি পৰিস্থিতিত ভয় অনুভৱ কৰা হয়, যে সেইটো সাধাৰণ কথা, যে যিকোনো এটা যদি বিপদ আহে সাধাৰণ মানুহ এজনে ভয় খাবই, এইটো এটা কোনো ধৰণৰ অস্বাভাৱিক ঘটনা নহয়। কিন্তু উদ্বেগ কেৱল যে এনজাইটি হয়, ভয়টো কেতিয়াবা এনজাইটিলৈ পৰিৱৰ্তিত হয়। কেতিয়া হ'ব? কেতিয়া আমি উদ্বেগৰ তাৰণাৰ বলি হ'ম, যে আমি উদ্বেগৰ তাৰণাৰ বলি হ'ম যে বিপদটো আহাৰ আগতে কি হ'ব কি নহ'ব এইবিলাক যেতিয়া ভাবি পেলাই আমি কামটোৱে কৰিব নোৱাৰো তেতিয়া ব্যক্তিজনে এনজাইটিৰ শিকাৰ হয়। তেওঁ তাৰ মানে কামটো কৰিবলৈ যোৱাৰ আগতে তেওঁ আতংকিত হয় যে কামটো কৰিব পাৰিব নে নোৱাৰিব। যে এনজাইটি ডিসঅৰ্ডাৰৰ কিছুমান ভাগ আছে, যে উদ্বেগৰ কিছুমান ভাগ আছে। কেনেকুৱা ভাগবিলাক, যে আমি চাম স্পেসিফিক ফোবিয়া পাম, সোশিয়েল হেই পাম ফোবিয়া, পেনিক ডিসঅৰ্ডাৰ পাম, এগ্ৰোফোবিয়া, এনেকুৱা ধৰণৰ ভাগবিলাক আমি এই অধ্যায়টোত আলোচনা কৰিম। যে আমাৰ কি হ'ল DSM-5 তোমালোকৰ আগত মই কৈয়ে আহিছো, ডায়াগনস্টিক ষ্টেটিষ্টিকেল মেনুৱেলখন কোনে ডেভেলপ কৰিছিল? আমেৰিকাৰ মনোবিজ্ঞানীসকলে সময়ে সময়ে এইখন ডেভেলপ কৰি আহে। যেতিয়া আমাৰ সমাজত কিছুমান মানুহৰ মাজত কিছুমান বিকাৰ দেখা পায় তেতিয়া মনোবিজ্ঞানীসকলে তাতে কি কৰে, আমাৰ ইনক্লুড কৰে, কিছুমান চৰিত্ৰ ইনক্লুড কৰি পেলাই আমাৰ তাৰ এই চৰিত্ৰবিলাকৰ ওপৰত তেওঁলোকে সময়ে সময়ে পাব্লিছ কৰে। যে আমেৰিকান এছ'চিয়েশ্যন সাইকোলজিষ্ট কৰিছিলে এখন মেনুৱেল প্ৰকাশ কৰিছে, সেইখন 5 বুলি কোৱা হয়। যে DSM-5 কি কৰিলে, তোমাৰ কিছুমান ভাগ কৰিছে, এনজাইটি ডিসঅৰ্ডাৰক কিছুমান ভাগত দি দিছে, যেটো তোমালোকক 47 নম্বৰ পেজত দিয়া আছে। যে ভাগবিলাক কি কি? তোমাৰ 1 নম্বৰ আছে এনজাইটি ডিসঅৰ্ডাৰ, স্পেসিফিক ফোবিয়া, সোশিয়েল ফোবিয়া, পেনিক ডিসঅৰ্ডাৰ আৰু এগ্ৰোফোবিয়া। এতিয়া এই ইউনিটটোত আমি এইবিলাক কিয় হয়, এইবিলাক আমি নোহোৱা কৰিবৰ কাৰণে আমি কি কি ব্যৱস্থা লম আৰু এইখিনি আমি কেনেকে কমাব পাৰো তাৰ ওপৰত এই অধ্যায়টো আলোচনা কৰিম। যে ইয়াৰ ভাগবিলাক আমি যদি চাওঁ তেতিয়াহলে কি পাম? জ্ঞানীয় পাম কিছুমান কগনিটিভ, ব্যক্তিগত, শাৰীৰিক আৰু আচৰণগত উপাদানৰ মাজত আমি এই ভয়, আতংক আৰু উদ্বেগবিলাক কমাব পাৰো বুলি কৈছে, যিবোৰ অতি মানে লুজলি ৰিলেটেড, এইবিলাক আমি নোহোৱা কৰিব পাৰো। কিন্তু আমি আৰু এটা কথা লক্ষ্য কৰিছো যে প্ৰত্যেক ব্যক্তিয়ে কিন্তু এই তিনিটা উপাদান একেলগে অনুভৱ কৰিব নোৱাৰে। কোনোবাই এনজাইটিত ভুগে, কোনোবাই পেনিকত ভুগে, কোনোবাই কি অবসেসিভত ভুগে। যে একেলগে এই তিনটা কিন্তু খুব কম মানুহৰ ক্ষেত্ৰতহে দেখিবলৈ আমি পাওঁ। এতিয়া চোৱা পেজ নম্বৰ 48ত কি কৈছে? ভয়ৰ কিছুমান উপাদান আছে। কেনেকুৱা কিছুমান ভয়ৰ উপাদান আছে? যে জ্ঞানীয় বিষয় ভিত্তিক আছে, যে মই ভয় নকৰো, এইটো এটা উপাদান। কিছুমানৰ কি আছে? সাইকোলজিক্যাল আছে, যে সাইকোলজিক্যালি যদি তেওঁ ভয়ৰ শিকাৰ হয় তেতিয়াহলে তেওঁৰ বুকুত ধপধপনি বাঢ়ে, তেওঁ খুব ডিপলি উশাহ, বাপৰে ইমান জোৰে উশাহ ল'ব লাগে,
হেভি ব্ৰিডিং এটা হয় আৰু কিছুমান আছে আচৰণগত বিহেভিয়াৰেল যাৰ পৰিস্থিতিৰ পৰা পলাই যাবলৈ তীব্ৰ মই নাযাওঁ দে কোনোবা বেজি দিব আহিব আমি সৰুতে যেতিয়া মানে কিছুমান বেজি দিব আহি স্কুলবিলাকত ন তেতিয়া কি কৰিছিল ভয় খাইছিল আজি নিদিলে ভাল হয় দেই আজি নাৰ্ছ গৰাকী নাহিলে ভাল হয় নামাতিলেই ভাল হয় এই যে পৰিস্থিতিটো বেজি দিবলৈ অহা পৰিস্থিতিটোৰ পৰা যদি মই পলায়ন কৰিবলৈ তীব্ৰ হেঁপাহ কৰোঁ সেইটোও কিন্তু ভয়ৰ এটা উপাদান হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা যে ভয়ৰ উপাদানৰ 3টা ভাগ আছে জ্ঞানীয় বিষয় ভিত্তিক মানসিক আৰু আচৰণগত ভয়ৰ দৰে ঠিক তেনেকে আতংকৰো 3টা উপাদান আছে এনজাইটিৰো 3টা উপাদান আছে ইয়াৰ উপৰিও আতংকৰ আক্ৰমণৰ বিশেষত্ব হৈছে যে ধ্বংসগত বাধা দিয়া মৃত্যুৰ ভয় ক্ৰাছ হোৱা আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ ব্যক্তিগত অনুভূতি আনহাতে আমি যদি উদ্বেগ চাওঁ তে উদ্বেগবিলাক কিন্তু কি হৈছে যে মানে যিখিনি মানে তোমাৰ এনজাইটি সেইটো আছিলে পেনিক যে ভয়ৰ যে 3টা উপাদান আছে এইটো হৈছে পেনিক ইংৰাজীত কৈছে আকৌ উদ্বেগ হৈছে যেটো এনজাইটি আবেগৰ এটা জটিল ধৰণৰ মিশ্ৰণ তাতে আমি লগ পোৱা পাওঁ গতিকে তোমালোকে মনত ৰাখিবা ভয় আৰু উদ্বেগৰ পাৰ্থক্যবোৰ যে উদ্বেগত কিন্তু ই খুব বিস্তাৰিতভাৱে থাকে ই ভৱিষ্যতমুখী এটা অৱস্থাত থাকে য'ত কি হ'ব জ্ঞান আৰু আবেগৰ এটা কমপ্লেক্স টাইপৰ মিশ্ৰণ থাকে তাৰপিছত চোৱা উদ্বেগৰ উপাদানসমূহ যেনেকে তোমাৰ ভয়ৰ 3টা উপাদান আছিলে যে জ্ঞানীয় আবেগিক আৰু মানসিক ঠিক তেনেকে উদ্বেগৰো উপাদান আছে জ্ঞানৰ বিষয়ভিত্তিক উপাদানসমূহ কি হ'ল ই সদায় নেতিবাচক হয় সম্ভাৱ্য ভৱিষ্যতৰ ভাবুকিৰ বিষয়ে চিন্তা কৰে নিজৰ প্ৰতি ব্যস্ততা থাকে ভৱিষ্যত বিপদৰ ভাবুকিৰ ঘটনাৰ অনুমান কৰি ল'ব নোৱাৰে আৰু একেবাৰে কণ্ট্ৰলটো হেৰাই যায় নিয়ন্ত্ৰণ হেৰাই যায় আকৌ কিছুমান কি থাকিল মানসিক থাকে উদ্বেগৰ আন এটা উপাদান হ'ল মানসিক তেওঁলোকে কি হয় খুব বহু ধৰণৰ লং টাৰ্ম কি হয় এনজাইটিত ভোগে তেওঁলোকে দীৰ্ঘম্যাদী উত্তেজনা আৰু উত্তেজনাৰ ওপৰত সম্পূৰ্ণ যুঁজ বা বিমানৰ সঁহাৰি ভয়ৰ দৰে নাই কিন্তু ব্যক্তিজনক প্ৰত্যাশিত বিপদৰ বাবে যুঁজ বা যিটো ফ্লাইটৰ যিটো হেৰি হয় তাক প্ৰাইম কৰি লোৱা হয় আকৌ আচৰণগত কিছুমান উপাদান আমি পাওঁ যে পেনিকৰ লগত আচৰণগত উপাদান কিছুমান আছে যেনেকুৱা প্ৰত্যাশিত বিপদজনক ভাবুকিৰ পৰিস্থিতিৰ পৰিহাৰ কৰা কিন্তু ভয়ৰ দৰে পলাই যোৱাৰ কোনো তাৎক্ষণিকতা আমি দেখিবলৈ নাপাওঁ যে উদ্বেগৰ উপাদানসমূহ 3টা ভাগত ভাগ কৰিছে জ্ঞান বিষয়ভিত্তিক মানসিক আৰু বিহেভিয়াৰেল আচৰণগত উপাদান এতিয়া চোৱা ফবিয়ানো কি আমি এইখিনি পালো ভয় আৰু তোমাৰ উদ্বেগৰ ডিফাৰেন্স পাৰ্থক্য তাৰপিছত আহা তোমাৰ ফবিয়ানো কি ফবিয়া হৈছে এক নিৰ্দিষ্ট বস্তু বা পৰিস্থিতিৰ এক নিৰন্তৰ আৰু অসামঞ্জস্যপূৰ্ণ ভয় যে বস্তু বা পৰিস্থিতিৰ এটাৰ কি কৈছে তোমাৰ পাৰসিষ্টেন্ট আৰু প্ৰিডিসপ্ৰপৰচনিয়েট যে নিৰন্তৰ আৰু কি হ'ব অসামঞ্জস্যপূৰ্ণ ভয় যি এজন ব্যক্তিৰ বাবে সামান্য বা কোনো বিপদ উপস্থাপন নকৰে গতিকে এইটো হৈছে ফবিয়াৰ ডেফিনেশ্যন ফবিয়াৰো তুমি ভাগ পাবা ক্লাছিফিকেশ্যন অফ ফবিয়াছ তে তোমালোকৰ এইটো আছে পেজ নম্বৰ 49 ক্লাছিফিকেশ্যন অফ ফবিয়া কি কৰিছে কেটেগৰী 3টা দিছে স্পেচিফিক ফবিয়া social ফবিয়া আৰু এগেৰোফবিয়া এতিয়া স্পেচিফিক ফবিয়া বুলিলে আমি কি বুঝো ইয়াৰে তোমাৰ 5টা উপকাৰ আছে যে প্ৰাণী প্ৰাকৃতিক পৰিবেশ তেজ বেজি আঘাত পৰিস্থিতিগত আৰু অন্যান্য হৈতে সৰল ফবিয়া বিলাক থাকিলে তাক নিৰ্দিষ্ট স্পেচিফিক ফবিয়া বুলি আমি কওঁ যে স্পেচিফিক ফবিয়া কোনোবাই যদি জন্তু দেখি ভয় লাগে কোনোবা কিবা এটা পৰিবেশ দেখি ভয় লাগে
কোনোবা বেজি এটা দেখি পেলাই ভয় কৰে, কোনোবা বেলেগত তেজ দেখি পেলাই ভয় কৰে, কোনোবা এক্সিডেণ্ট দেখি যদি ভয় কৰে, এইবিলাকক কিন্তু কি কয় আমাৰ স্পেচিফিক ফবিয়া। তাৰপিছত আহা ছ'চিয়েল ফবিয়া, সামাজিক ভীতিনো কি, যিটো ছ'চাইটিৰ লগত কিনো আছে, যে ই এক সামাজিক পৰিস্থিতিৰ পৰা উদ্ভৱ হ'ব পৰা ভয়। এজন ব্যক্তিয়ে অপমানজনক বা এম্ব্ৰেচিঙত কাম কৰিবলৈ ভয় কৰে, তেতিয়া তেওঁ বা তাই আনৰ পৰীক্ষা সন্মুখীন হয়। এইটো মানুহৰ বিভিন্ন সামাজিক বাৰ্তালাপৰ ভয়ৰ দৰে ৰাজহুৱা কথা ক'ব নোৱাৰে। যে সামাজিক ভয়, ছ'চিয়েল ফবিয়া আমি কোন কওঁ, যে যিয়ে টিয়ে কি হয় সমাজৰ আগত কথা ক'ব নোৱাৰে, তেওঁলোকে বেলেগে কোৱা কথাসমূহ শুনি পেলাই তাৰ বিস্তৃত ব্যৱহাৰ ধৰি দিব নোৱাৰে, বিশ্লেষণটো ধৰি ৰাখিব নোৱাৰে। তাৰপিছত আহা এগ্ৰফবিয়া। এগ্ৰফবিয়া ই শ্বপিং মলৰ দৰে জনবহুল স্থানত যিবিলাকে যাবলৈ ভয় কৰে। এগ্ৰ মিনছ হৈছে তোমাৰ এইটো গ্ৰীক ৱৰ্ড, এগ্ৰ হৈছে এইটো গ্ৰীক ৱৰ্ড। এগৰা হৈছে পাব্লিক প্লেচ, মাৰ্কেট চাৰ্কেটত চব মানুহে যাব নোৱাৰে, যিবিলাকে মাৰ্কেটৰ নিচিনা জনবহুল ঠাইত ভয় কৰে, সেই ভয়ৰ ব্যক্তিসকলে এগ্ৰফবিয়াৰ আণ্ডাৰত পৰে। গতিকে যিয়ে কথা ক'ব নোৱাৰে পাব্লিকলি, তেওঁলোকে কিহত পৰিব, ছ'চিয়েল ফবিয়া। যিয়ে জন্তু দেখি ভয় কৰে, এইটো কি হ'ব তোমাৰ স্পেচিফিক ফবিয়া। এইবিলাক আছে এক্সাম্পল, নিৰ্দিষ্ট ফবিয়া, ছ'চিয়েল ফবিয়া আৰু এগ্ৰফবিয়া। এইকেইটা হৈছে তোমাৰ তাৰ ক্লাছিফিকেশ্যন। তাৰপিছত আহা নিৰ্দিষ্ট ফবিয়াৰ এতিয়া আমি পুংখানুপুংখভাৱে আলোচনা কৰিম। যেতিয়া এজন ব্যক্তিয়ে শক্তিশালী আৰু নিৰন্তৰ ভয় প্ৰদৰ্শন কৰে, যিকোনো নিৰ্দিষ্ট বস্তু বা পৰিস্থিতিৰ দ্বাৰা এই ভয়টো আক্ৰান্ত হ'ব পাৰে। যে ফবিক উদ্দীপনাৰ সন্মুখীন হোৱাৰ পিছত নিৰ্দিষ্ট ফবিয়া থকা ব্যক্তিজনে এক তাৎক্ষণিক ভয়ৰ সঁহাৰি প্ৰদৰ্শন কৰে, যি এক স্পষ্ট বাহ্যিক ট্ৰিগাৰৰ উপস্থিতিৰ বাবে আশা কৰা আতংক আক্ৰমণৰ দ্বাৰাহে ই সম্ভৱপৰ হয়। ব্যক্তিজনে ভয় খাই আছে, আনকি ফবিক উদ্দীপনাৰ কেৱল প্ৰতিনিধিত্ব কৰি কিছুমান ছবি বা আৰ্হি পৰিহাৰ কৰে। ব্যক্তিজনে স্বীকাৰ কৰে যে ফবিক উদ্দীপনাৰ যিটো, নিজেও স্বীকাৰ কৰে ব্যক্তিজনে যে মই ভয় খাইছো, কিয় ভয় খাইছো, এইটোতো মোৰ ভয় খোৱাটো ঠিক কথা নহয়, বা মই যে ভয় খাইছো এইটো অলপ এক্সেচিভ হৈছে নেকি, অযৌক্তিক হৈছে নেকি, বা অত্যাধিক হৈছে নেকি, এইটো কিন্তু নিৰ্দিষ্ট ফবিয়াৰ ভিতৰত পৰে। এতিয়া চোৱা, এইটো তোমালোকৰ পেজ নাম্বাৰ কিমানত আছে জানানে, 49ৰ পিছত আমি এতিয়া 50 পেজ নাম্বাৰলৈ তোমালোকে টাৰ্ণ লোৱা। তাতে বক্স 2.1ত DSM অনুসৰি নিৰ্দিষ্ট ফবিয়াৰ কিছুমান চৰ্ত দিছে, ক্ৰাইটেৰিয়া দিছে। চ' তোমালোকে DSM অনুসৰি নিৰ্দিষ্ট ফবিয়াৰ চৰ্ত 2013 যি সাইকলজিষ্টসকলে লৈছিলে, এই চৰ্তবিলাক কিনো, যে নিৰ্দিষ্ট ফবিয়াৰ ব্যক্তিসকলৰ গাত কি আমি লক্ষণসমূহ দেখিবলৈ পাওঁ। যে প্ৰথম হৈছে চিহ্নিত আৰু নিৰন্তৰ ভয়, যি অতিৰিক্ত আৰু অযৌক্তিক, কোনো নিৰ্দিষ্ট বস্তু বা পৰিস্থিতিৰ উপস্থিতি বা প্ৰত্যাশা কৰা হয়। দ্বিতীয়তে, ফবিক উদ্দীপনাৰ প্ৰতি প্ৰত্যাশা কৰাটো প্ৰায় সদায় এক তাৎক্ষণিক উদ্বেগ সঁহাৰি প্ৰদান কৰে, যিয়ে এক পৰিস্থিতিৰ ৰূপ ল'ব পাৰে। 3 নম্বৰ হৈছে ব্যক্তিজনে চিনাক্ত কৰে যে ভয়টো অত্যাধিক আৰু অযৌক্তিক। 4 নম্বৰ হৈছে ফবিক পৰিস্থিতি পৰিহাৰ কৰা হয়, নহলে কি হ'ব, তীব্ৰ উদ্বেগ বা দুখৰ সৈতে সহ্য কৰা হয়। 5 নম্বৰটো হ'ল আশংকাজনিত পৰিস্থিতিত পৰিহাৰ, উদ্বিগ্ন প্ৰত্যাশা বা দুখে ব্যক্তিজনক কি কৰে, স্বাভাৱিক ৰুটিন যিখন থাকে, ব্যক্তিগত কাৰ্যকলাপ যিবিলাক থাকে, আৰু সামাজিক কাৰ্যকলাপ বা কোনোবাৰ লগত সম্পৰ্ক যিটো থাকে, এইবিলাকত কিন্তু হাত দিয়ে, আৰু তাৰ ফলত কি হয়, ব্যক্তিজনে খুব লক্ষণীয় দুখৰ চিকাৰগ্ৰস্ত হ'ব পাৰে। তোমাৰ 6 নম্বৰত কৈছে যে চৰ্ত হিচাপে যে 18 বছৰ তলৰ ব্যক্তি যদি এই ৰোগত এই ফবিয়াৰ হয়, অন্তৰ্ভুক্ত হয়, ইয়াৰ ম্যাদ কিন্তু কমেও 6 মাহলৈ আমি দেখিবলৈ পাওঁ।
নিৰ্দিষ্ট বস্তু বা পৰিস্থিতিৰ সৈতে সম্পৰ্কিত উদ্বেগ, আতংক, আক্ৰমণ বা ফবিক পৰিহাৰ আন এক মানসিক বিকাৰৰ দ্বাৰা ভালদৰে হিচাপ কৰা নহয়। যেনে অবচেছিভ কম্পালচিভ বিকাৰ, তাৰপিছত পোষ্ট ট্ৰমেটিক বিকাৰ, ষ্ট্ৰেছত থকা যিটো বিকাৰ হয় পোষ্ট ট্ৰমেটিক, আৰু পৃথকীকৰণ উদ্বেগ বিকাৰ, সামাজিক ফবিয়া, এইবিলাক এগ্ৰফবিয়াৰ আতংকৰ বিকাৰ। এতিয়া চোৱা, আমি যদি ভালকে এই চৰ্তখিনি চাওঁ তেনেহলে আমি দেখিম যে স্পেচিফিক যিখিনি ফবিয়া আছে, এই স্পেচিফিক ফবিয়াৰ কিছুমান আমি ধৰণ দেখিবলৈ পাওঁ। হওক তোমালোকে 50 নম্বৰ পেজত উলিয়াই লোৱা যে কি কি টাইপছ আছে নো। যে 1 নম্বৰ টাইপছ হৈছে এনিমেল টাইপ। কিছুমান এনেকুৱা ব্যক্তি আছে যিসকলে কি হয়, কুকুৰক দেখিলে, মেকুৰীক দেখিলে, বা তোমাৰ মকৰাক দেখিলে, বা নিগনি, এন্দুৰ, পঁইতাচৰা, মাছ, এইবিলাক যদি জন্তুক দেখে তেতিয়া কিন্তু ভয়গ্ৰস্ত হয়, ভীতিগ্ৰস্ত হয়। গতিকে এই মই এতিয়া কুকুৰক দেখি আয়ু কি লাগিছে, ভয় লাগিছে, মানে এনেকুৱা, বা মই পাৰ চৰাইটো চুব নোৱাৰো, বা পঁইতাচৰা এটা গলে মোৰ গাটো কিবা জিনজিনাই যায়, মোৰটো কিবা লাগে এন্দুৰটো দেখিলে। এনেকুৱা যে মই ভীতিগ্ৰস্ততাৰ বলি হওঁ, এই বলিটো মোক কি কব যে এনিমেল টাইপ ফবিয়া। মই এনিমেলৰ লগত মোৰ ৰাহিজৰা নাহে। ঠিক তেনেকে কিছুমানে কি হয়, তোমাৰ নেচাৰেল এনভাইৰনমেণ্ট, যে আমাৰ যে মানে স্বাভাৱিক যিটো পৰিৱেশ আছে, সেই পৰিৱেশৰ লগতো কিছুমান মানুহে ভীতিগ্ৰস্ত হয়। যেনে ওখ ঠাই দেখিলে, ধুমুহা আহিলে, ধুমুহা নাহোতে বতাহ চাক যেতিয়া বলিবলৈ ধৰে তেতিয়া মানুহবিলাক ভয়ৰ চিকাৰ হয়, আৰু ভয়ৰ চিকাৰ হৈ পেলাই ৰুমৰ ভিতৰত সোমাই থাকে। আনকি কিছুমান এনেকুৱা ব্যক্তি আছে যে পানীৰ ওচৰত যাবই নোৱাৰে, যে পানীৰ ওচৰত তেওঁ পানী দেখিলেই ভয় খায়। গতিকে এইবিলাক যিটো টাইপত পৰিব স্পেচিফিক ফবিয়াৰ, এইটো এটা টাইপ হ'ল নেচাৰেল এনভাইৰনমেণ্টেল টাইপ, যে স্বাভাৱিক কি পৰিৱেশৰ তোমাৰ এটা প্ৰকাৰ। 3 নম্বৰ হৈছে ব্লাড ইনজেকশ্যন ইনজুৰি টাইপ। এইটো টাইপত হৈছে কোনো ব্যক্তি আছে যি ব্যক্তিয়ে কি হয়, তোমাৰ ব্লাড টেষ্ট কৰিব নোৱাৰে, ভয় খায়, ব্লাড ওলাই যাব, তাৰপিছত ব্লাড দিবও নোৱাৰে, ভয় খায়, আকৌ ইনজেকশ্যন ল'ব নোৱাৰে। সেইটো আমাৰ স্পেচিফিক ফবিয়াৰ ভিতৰতে পৰে। তাৰপিছত আছে চিটুৱেশ্যনেল টাইপ। চিটুৱেশ্যনেল মানে কিছুমান এনে ব্যক্তি কিছুমানে কিছুমান পৰিস্থিতিৰ সৈতে মুখামুখি কৰিব নোৱাৰে। কেনেকুৱা পৰিস্থিতি, যে এখন গাড়ী যেতিয়া চলাব লাগে তেওঁ নোৱাৰে, বা বন্ধ ঘৰ এটাত তেওঁ সোমাব লাগিলে, চাৰিওফালে এনক্ল'জ হৈ আছে, তেওঁ যদি সোমাব লাগে তেতিয়াও তেওঁ ভীতিগ্ৰস্ত হয়। আনহাতে তেওঁ যদি সেইত যাব লাগে, এক্সক্লেভেটৰত ওপৰত যাব লাগে, মল বিলাকত যে থাকে, এক্সক্লেভেটৰত গ'লেও কিন্তু তেওঁ ভীতিগ্ৰস্ত হ'ব পাৰে। আৰু সেনেকুৱা ভীতিগ্ৰস্ত হোৱা ব্যক্তিসকলক কিহৰ টাইপত পৰিব, চিটুৱেশ্যনেল টাইপৰ ভিতৰত পৰিব। আনহাতে আন কিছুমান আছে, যেনেকুৱা বেলুনটো ফুলালে ফাটি যাব নেকি, বা কিবা এটা শব্দ শুনিছে, শুনি পেলাই কব বা ইমান জোৰে শব্দ কৰিছে, কাণখন একদম ধৰি ল'ব। তাৰপিছত কি হয়, কিছুমান ক্লাউন থাকে, সেই ক্লাউন বিলাক দেখিলেই ভয় কৰে। কিছুমান খানা দেখিলেই মানে ভয় কৰে। এইবিলাক হৈছে আদাৰ টাইপত পৰিব। গতিকে তোমালোকে চাবা, নিৰ্দিষ্ট বিকাৰৰ প্ৰকাৰ হ'ল এনিমেল টাইপ হ'ব পাৰে, চিটুৱেশ্যনেল টাইপ হ'ব পাৰে, তাৰপিছত তোমাৰ নেচাৰেল এনভাইৰনমেণ্ট টাইপ হ'ব পাৰে, তাৰপিছত হ'ব পাৰে ব্লাড ইনজেকশ্যন টাইপ হ'ব পাৰে, আৰু আদাৰ টাইপ হ'ব পাৰে। এইখিনি তোমালোকক লগত ডিছকাছ কৰিলো। তাৰপিছত কৈছে যে কমৰবিডিটি এটা হ'ব পাৰে। কমৰবিডিটি মানে কিছুমান এনেকুৱা ব্যক্তিৰ একে সময়তে 2 ধৰণৰ যদি বেমাৰ হয়, সেইটো কমৰবিডিটি বোলা হয়। যে এনজাইটিৰো 2 ধৰণৰ এনজাইটি যদি একেলগে ভুগে তেতিয়াহ'লে সেইটো কি বুলি ক'ব, কমৰবিডিটি বুলি ক'ব। তাৰপিছত চোৱা, কিছুমান পূৰ্বানুমান কৰিব পাৰে, বয়স, তাৰপিছত অংগ আৰম্ভ হোৱা বা লিংগৰ পাৰ্থক্যৰ ওপৰতো কিন্তু নিৰ্দিষ্ট তোমাৰ ভীতিৰ আমি পাওঁ হওঁ। যেনেকুৱা যে কৈছে যে স্পাইডাৰ বা ধুমুহা, এইবিলাক মতা মানুহতকে মাইকী মানুহে বেছি ভীতিগ্ৰস্ত হয় বুলি কৈছে, আলোচনা দেখিছে। আৰু কেতিয়াবা কি হয়,
যে তেজ দেখিলে ভয় কৰা এই বস্তুটো কিন্তু ল'ৰা আৰু ছোৱালী উভয়ে ভয় কৰিব পাৰে যেনেকৈ ধুমুহাটোক অকল কৈছে বা মকৰাটোক অকল কৈছে যে মহিলাই মানে পাৰ্চেন্টেজ উলিয়ালে মহিলাৰ ভয় কৰাৰ কাৰণটো বেছি আৰু যদি দুইটাই মহিলা বা পুৰুষ দুইটাই কিহৰ ভয়ৰ শিকাৰ হয় আমি দেখো যে আমি কেছ ষ্টাডি কৰি গম পাইছো যে ব্লাড দেখিলে তেজ দেখিলে কিন্তু ল'ৰাও ভয় খায় কেতিয়াবা ছোৱালীও ভয় খোৱা আমি দেখিবলৈ পাইছো কিন্তু এইটো যে তোমাৰ যে ভয় যেটো স্বাভাৱিক ভয় এইটো যদি তুমি পাৰ্চেন্টেজত চোৱা এই লাইফ টাইমলৈ কেৰি কৰা আমি লেডিজৰ ক্ষেত্ৰতে দেখিবলৈ পাওঁ এইটো পুৰুষৰ ক্ষেত্ৰত অলপ কমকে আমি দেখিবলৈ পাওঁ গোটেই জীৱন ধৰি ভয়ৰ শিকাৰত থাকে এটা নিৰ্দিষ্ট সময়ত এই ভয়বিলাক কিন্তু নোহোৱা হয় এতিয়া চোৱা যে ফবিয়া থকা যিবিলাক এই যে স্পেচিফিক ফবিয়া তোমাৰ কেৰেক্টাৰিষ্টিক্স খিনি আমি চাওঁ হা ফবিয়া থকাৰ যে ফবিয়া থকা লোকসকলে সাধাৰণতে জানে যে তেওঁলোকৰ ভয় কোনো প্ৰকাৰে অযুক্তিক কিন্তু তেওঁলোকে সেই অযুক্তিক ভয়খিনিক আঁতৰাই পেলাই স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰে যেনেকুৱা মই পাৰ চৰাইটো চুব নোৱাৰো এইটো মোৰ এটা স্পেচিফিক মানে সেই টাইপ এটা কিন্তু মই জানো যে এইটো মোৰ এটা অযুক্তিক ভয় তাত কোনো ৰিজন নাই কিন্তু মই নোৱাৰো এইটো এটা কেৰেক্টাৰ যে নিজক মই তাৰ পৰা আনিব নোৱাৰো দ্বিতীয়তে কৈছে যদি ফবিক পৰিস্থিতিৰ কাষ চাপিবলৈ চেষ্টা কৰা হয় তেওঁলোক ভয় বা উদ্বেগৰ দ্বাৰা অতিক্ৰম কৰে যি আশংকা বা দুখৰ মৃদু অনুভূতিৰ পৰা আতংকিত আক্ৰমণৰ দৰে বিমানৰ সঁহাৰিপূৰ্ণ সক্ৰিয় হোৱালৈকেও পৃথক হ'ব পাৰে ৩ নম্বৰটো কৈছে প্ৰতিবাৰ ভয় খোৱা পৰিস্থিতিটো এৰাই চলিলে আমাৰ এনজাইটি হ্ৰাস হোৱাটো আমি দেখিবলৈ পাওঁ আৰু সেই তেতিয়াই কি হয় আমাৰ বিহেভিয়াৰ বিলাক আচৰণ বিলাক কি হয় শক্তিশালী হয় কেতিয়াবা গৌণও কিন্তু লাভ হোৱা আমি দেখিবলৈ পাওঁ কেনেকুৱা তেওঁৰ মনোযোগ বৃদ্ধি হয় তেওঁলোক বেলেগৰ সহানুভূতিশীল হয় আৰু আনৰ আচৰণৰ ওপৰত কিছু নিয়ন্ত্ৰণৰ দ্বাৰা ভীতি বা বজাই ৰখা হ'ব পাৰে যে এই যে চাৰিটা হ'ল কি হ'ল ফবিক পিপল বিলাকৰ ফবিয়া মানে জড়িত থকা মানুহবিলাকৰ সাধাৰণ কিছুমান চৰিত্ৰ যে আমি ভালো দেখা পালো যে তেওঁলোকৰ মনোযোগ বৃদ্ধি পায় সহানুভূতি আছে আৰু কিছুমান নিয়ন্ত্ৰণৰ দ্বাৰা কি হয় ভীতিটো বজাই ৰাখে এতিয়া চোৱা তোমালোকৰ 2.3 দিছে why do phobias develop কিয় ফবিয়া মানুহৰ মাজত ডেভেলপ হয় এইটো এটা উদ্বেগজনক কথা যে জন্মৰ পৰা এনেকুৱা কিছুমান ভীতিগ্ৰস্ততা তেওঁলোক শিকাৰ হয় এইটো কিয় হয় তে প্ৰথমতে কৈছে যে তোমাৰ বায়োলজিক্যাল পাৰ্সপেক্টিভ মানে জৈৱিক দৃষ্টিভংগী তাৰে প্ৰথমটো কৈছে জেনেটিক ফেক্টৰছত আমি যদি আলোচনা কৰো তেতিয়া দেখো যে ভয়ৰ কণ্ডিশ্যনৰ গতি আৰু শক্তি আনুবংশিক আৰু মেজাজী চালকৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আনুবংশিক গঠন স্বভাৱ আৰু ব্যক্তিত্বৰ ফলত মানুহ কিছুমান কি হয় ফবিয়া প্ৰাপ্ত হয় তাৰপিছত কৈছে এটা যে সেৰোটোনিন বুলি আমি এটা এই আছে এই সেৰোটোনিনৰ দ্বাৰাও কিন্তু ইয়াৰ ভিন্নতা আমি দেখিবলৈ পাওঁ যে কৈছে যে পৰিবহনকাৰী জিনত দুটাৰ ভিতৰত এটা ভিন্নতা থকা লোকসকলক উদ্দীপনাৰ ভয় কৰাৰ সম্ভাৱনাটো বেছি তেওঁলোক লাজকুৰীয়া হয় তেওঁলোক ভীতু হয় আৰু 7-8 বছৰ বয়সত এই সেৰোটোনিন বিলাক ফবিয়াত ভুগে তাৰপিছত আমাৰ কৈছে এইখিনি হ'ল আমাৰ বায়োলজিক্যাল তাৰপিছত সাইকোলজিক্যাল পাৰ্সপেক্টিভ কি যে সাইকোলজিক্যাল পাৰ্সপেক্টিভৰ সাইকো এনালিটিক যেটো মানে ভিউ পইণ্ট আছে সেইটো যদি আমি চাওঁ ফ্ৰয়ডৰ কথাখিনি আলোচনা কৰিব পাৰো ফ্ৰয়ডে কি কৰিছে তেওঁ কৈছিল যে ফবিয়াবোৰে উদ্বেগৰ বিৰুদ্ধে এক প্ৰতিৰক্ষা কি কৰে প্ৰতিনিধিত্ব কৰে যিয়ে যাৰ আইডি বিলাক সদায় দমনমূলক আবেগৰ দ্বাৰা কি হ'ব উদ্ভৱ হ'ব যিহেতু দমন কৰা আইডি আবেগটো আনটোতকৈ বেছি বিপজ্জনক উদ্বেগটো কোনো বাহ্যিক বস্তু বা পৰিস্থিতিৰ ওপৰত কি হয় স্থানান্তৰিত কৰা হয় যাৰ কি হ'ব ভয় কৰা বস্তুবোৰৰ সৈতে কিছু সাংকেতিক সম্পৰ্ক
থাকে এই যে মনোবিশ্লেষণমূলক দৃষ্টিভংগী সাইকো এনালিটিকেল যিটো ভিউ পইণ্ট আছে তাতে ফ্ৰয়ডে অডিপাছ কমপ্লেক্সৰ নিচিনা বস্তুটো আলোচনা কৰিছিলে অডিপাছ কমপ্লেক্স বস্তুটোত আমি হেন্সৰ ফবিয়াটো আমি দেখিবলৈ পাইছো যেতিয়া সি মাকৰ লগত বেছি এটাচ হৈ থাকে বাপেকে তেতিয়া তেওঁ কি কৰে কিছুমান গালিগালাজ কৰে আৰু সেই তেতিয়াই তেওঁ কি হয় কিহৰ বিকাৰত ভুগে অডিপাছ কমপ্লেক্সৰ তেওঁ চিকাৰগ্ৰস্ত হয় অডিপাছ মানে কমপ্লেক্সৰ যেতিয়া চিকাৰগ্ৰস্ত হয় এনজাইটিটো এনজাইটিটো অডিপাছ কমপ্লেক্সৰ দ্বাৰা পৰিচালিত হয় তেতিয়া কি কৰিছিল যে হংসে মাকক খুব ভাল পাইছিল আৰু দেউতাকে যে কিবা এটা মাকক আঘাত কৰিব সেইটো কথা অনবৰতে তাৰ মগজুত লাগি আছিলে আৰু সেই কাৰণে দেউতাকৰ প্ৰতি এটা নিগেটিভ ফিলিং ক্ৰিয়েট হৈছিলে তাৰপিছত দিছে বায়োলজিকেল পাৰ্সপেক্টিভ যে তোমাৰ আচৰণগত দৃষ্টিভংগী এইটো এটা কাৰণ হ'ব পাৰে ফবিয়াৰ বিকাশগত আচৰণগত সমৰ্থন কৰিছিল যে ফবিয়া আচৰণত ধ্ৰুপদী কণ্ডিশ্যনৰ যিটো অধ্যক্ষৰ ভূমিকা থাকে এইটো অত্যধিক গুৰুত্বপূৰ্ণ যিটো অতি ক্ষতিকাৰক বস্তু বা ঘটনাৰ সৈতে জোৰা কৰা হয় এবাৰ ফবিয়া হোৱাৰ পিছত এই একে ধৰণৰ বস্তু বা ঘটনাৰ সৈতে কি কৰিব নোৱাৰে সাধাৰণীকৰণ কৰিব নোৱাৰে তাৰপিছত চোৱা আঘাতজনিত কণ্ডিশ্যনিং পৰিস্থিতিৰ বাবে ফবিয়া বিকৃত হোৱা দেখা গৈছে যেনেকুৱা দাঁতৰ অসুখ হ'লে দাঁতৰ ফবিয়া তাৰপিছত ক্লাছ ফবিয়া তাৰপিছত তোমাৰ দুৰ্ঘটনা ফবিয়া আদি আৰম্ভণিতে পোনপটীয়াকৈ কণ্ডিশ্যনিং হিচাপে আমি ব্যৱহাৰ কৰি ল'ব পাৰোঁ তাৰপিছত চোৱা ভিকাৰিয়াছ মই পেজ নম্বৰ 52ত আছো ভিকাৰিয়াছ বা পৰ্যবেক্ষণমূলক শিক্ষণৰ দ্বাৰাও কিন্তু আমি ফবিয়াটো আমি বিশ্লেষণ কৰিব পাৰোঁ কেৱল আন এজন ব্যক্তিক লক্ষ্য কৰিহে যে ফবিয়া প্ৰাপ্তি কৰিব পাৰি যিকোনো প্ৰদত্ত বস্তু বা পৰিস্থিতিৰ প্ৰতি ভয়ত কাম কৰে গণমাধ্যমৰ জৰিয়তেও ভীতি কিন্তু বিকশিত কৰিব পাৰি যারা আমি টিভি চাইছো তেতিয়াও আমি ভয় এটা হেৰি কৰিব পাৰোঁ তথ্যমূলক শিক্ষা ইয়াত অন্তৰ্ভুক্ত হৈ থাকে যিটো এজন ব্যক্তিয়ে পৰিস্থিতিটো বিপদজনক বুলি শুনি বা পঢ়ি কোনো নিৰ্দিষ্ট বস্তু বা পৰিস্থিতিৰ ভয় কৰিবলৈ শিকে তাৰপিছত চোৱা জ্ঞানীয় দৃষ্টিভংগী যিটো কৈছে তোমাৰ কগনিটিভ পাৰ্সপেক্টিভ কগনিটিভ পাৰ্সপেক্টিভটো অলপ বহলভাৱে তোমালোকে চোৱা হয় জ্ঞানীয় কাৰক যেনে মনোযোগ স্মৃতিশক্তি জ্ঞানীয় পক্ষপাতিত্ব আহৰণ কৰা ভীতি বজাই ৰখাত সহায় কৰে নিৰ্দিষ্ট ভীতি থকা লোকসকলে তেওঁলোকৰ ভয়ৰ সৈতে সম্পৰ্কিত ভাবুকিপূৰ্ণ তথ্যৰ প্ৰতি অধিক মনোযোগ দিয়া আমি দেখিবলৈ পাওঁ ভীতি থকা লোকসকলৰ ওচৰত তেওঁলোকে ভয় কৰা বস্তু আৰু পৰিস্থিতিৰ সৈতে মুখামুখি হোৱাৰ বাবে তেওঁলোকৰ স্মৃতিত বিকৃত থাকে নিৰ্দিষ্ট ভীতি থকা লোকসকলে বিশ্বাস ৰাখে যে কি বিশ্বাস ৰাখিব আৰু পৰিস্থিতিবোৰ এনেধৰণে ব্যাখ্যা কৰে যে যাতে তেওঁলোকৰ উদ্বেগটো বজাই ৰাখিব বা বৃদ্ধি কৰিব পাৰে গতিকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট ভয় খোৱা পৰিস্থিতি পৰিহাৰ কৰিলে নিৰ্দিষ্ট ভীতি থকা লোকসকলে জানিবলৈ বাধা দিব আৰু তেওঁলোকে ভয় কৰা পৰিস্থিতিবোৰ মানে সিমান বিপদজনক নহয় যিমান তেওঁলোকে অনুভৱ কৰি আছিলে বা আছে সুৰক্ষা আচৰণৰ ওপৰত নিৰ্ভৰ কৰিলেও এজন ব্যক্তিৰ কিন্তু ভয় লগা মানটো কমি আহিব পাৰে বা ভয় বজাই ৰখাত সহায় কৰিব পাৰে যিটো আছে সেইটোতকে সমানকে ৰাখিব পাৰে এক্সেছ নহয় যিবিলাক কি কৰে সুৰক্ষা আচৰণৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিজে নিজৰ দায়িত্ববিলাক গ্ৰহণ কৰে তাৰপিছত চোৱা বিবৰ্তনৰ দৃষ্টিভংগী এইটো হৈছে ইভলিউশনাৰী পাৰ্সপেক্টিভ পেজ নম্বৰ 53
ইভলিউশনাৰী পাৰ্সপেক্টিভত আমি গম পালো আমাৰ বিবৰ্তনৰ ইতিহাস যে আছে এই ইতিহাসে কোনবোৰ উদ্দীপনাৰ আশংকা কৰাৰ সম্ভাৱনা আছে যেনে সাপ পানী উচ্চতা এনক্লোজ হৈ থকা মানে সাইকেল চুৰি গাড়ীৰ ভয়ৰ বস্তু হোৱাৰ সম্ভাৱনা অধিক যদিও পিছৰ বস্তুবোৰ কমেও আঘাতৰ সৈতে সম্পৰ্কিত হোৱাৰ সম্ভাৱনা আছে প্ৰাইমেট আৰু মানুহৰ কিছুমান সম্পৰ্কৰ মানে বস্তু দ্ৰুতগতভাৱে সংযুক্তি কৰা জৈৱিক প্ৰস্তুতি আছে মানৱ অংশগ্ৰহণকাৰী ক্ষেত্ৰত প্ৰাসংগিক যিটো উদ্দীপনা হয় সেই উদ্দীপনাটো ভয় কৰিবলৈ অধিক কাৰ্যকৰী শৰ্ত বান্ধি দিয়া হৈছিল এতিয়া এনেকুৱা ধৰণৰ ফোবিয়া বিলাক আমি লগ পাওঁ এতিয়া তাৰ শৰ্তবিলাক কি কি হ'ব যে তাৰ শৰ্তবিলাক যদি আমি চাওঁ তেনেহলে আমি কি কি পাম যে প্ৰাসংগিক উদ্দীপনাৰ ভয়বিলাক যে আছে এইখিনি আমি নোহোৱা কৰিব লাগিব তেওঁলোকক অংশগ্ৰহণ কৰিব দিব লাগিব তেওঁলোকক আমি গাড়ীৰ ভয়ৰ বস্তুৰ কথা কোৱাতকে তাৰ ভিতৰত সোমাই যাব দিব লাগিব যে এইটো বস্তু এনেকুৱা এনক্লোজ পৰিৱেশ এটা আছে তাতে তোমালোকে যোৱাচোন কথা পাতাচোন এই বস্তুটো যিটো আছে সেইটো কৰিব লাগিব এটা চিকিৎসা আমি কেনেকৈ আগবঢ়াব পাৰো এনেকুৱা যে নিৰ্দিষ্ট যিবিলাক ফোবিয়াৰ ব্যক্তি আছে তেওঁলোকক কেনেকৈ আমি চিকিৎসা আগবঢ়াব পাৰো যে এক নম্বৰ হৈছে এক্সপোজাৰ থেৰাপি তেওঁলোকক এক্সপোজ কৰিব দিব লাগিব যে ভয় কৰা যিটো বস্তু আছে সেই বস্তুটো তেওঁলোকে কেনেকৈ মানে নোহোৱা কৰিব সেইটো জানিব লাগিব তেওঁলোকে মাৰ্কেটত গৈ ভয় খায় গতিকে তেওঁলোকৰ নিয়ন্ত্ৰিত পৰিস্থিতিত সেই স্থানৰ সংস্পৰ্শত যাব লাগিব এক্সপোজাৰ থেৰাপি ব্যৱহাৰ কৰোঁতে প্ৰথমতে পাম প্ৰণালীবদ্ধ সংবেদনশীলতা ই এক আধাৰৰ ওপৰত আধাৰিত যে এজন ফোবিয়াযুক্ত ব্যক্তিয়ে একে সময়তে উদ্বিগ্ন আৰু শিথিল হ'ব নোৱাৰে ইয়াৰ কেইবাটাও খণ্ডত পৰিচালিত হয় যে আমি এতিয়া এই থেৰাপিটোক কেনেকৈ ব্যৱহাৰ কৰিম আমাৰ ভয় কমাবলৈ যে এক নম্বৰ হৈছে আমি গ্ৰাহকৰ সহায়ত ভয় উদ্ভাৱন কৰা পৰিস্থিতিৰ এক শ্ৰেণীবিন্যাস গঠন কৰিব লাগিব প্ৰথমতে যিবিলাকে ভয় আছে তাহাঁতৰ শ্ৰেণীবিন্যাস কৰিব লাগিব তাতকে কম ভয় খোৱাবিলাকৰ এইটোৰ এটা কৰিব লাগিব তেতিয়া তেওঁলোকক লক্ষ্য কৰিম যে গভীৰ উশাহ নিশাহ যিটো থাকে সেইটো দিয়ে কিন্তু শিথিল কৰিলে ঢিলা কৰিবলৈ ব্যায়াম শিকোৱা হয় তাৰপিছত ব্যক্তিজনক শিথিল হ'বলৈ আৰু কল্পনা কৰিবলৈ কিছুমান পদানুক্ৰমিক নীতি কিছুমান ব্যৱহাৰ কৰিব লাগে যে গ্ৰাহকে আটাইতকৈ ভয় পৰিস্থিতিত শিথিল হ'বলৈ শিকে যাৰ ফলত কি হয় ভীতিটো নিৰ্বাপিত হয় তাৰপিছত বানপানী যে ইয়াত গ্ৰাহকজনে আটাইতকৈ ভয় সৃষ্টিকাৰী পৰিস্থিতিৰ সন্মুখীন হয় আৰু শিকোৱা হয় যে তেওঁ আঘাতপ্ৰাপ্ত হোৱাৰ আশাৰ বিপৰীতে শিকা অবিহনে ভয় সৃষ্টিকাৰী পৰিস্থিতিৰ মাজেৰে যাব পাৰে এতিয়া চোৱা ভাৰ্চুৱেল ৰিয়েলিটি আমি এটা পাইছো যে ভাৰ্চুৱেল ৰিয়েলিটি হৈছে কম্পিউটাৰ বা অন্যান্য সঁজুলিৰ সহায়ত কি কৰে থেৰাপিষ্ট বিলাকে ভয় সৃষ্টিকাৰী পৰিৱেশটো অনুকৰণ কৰে আৰু গ্ৰাহকজনৰ অনুসৰণিৰ সংস্পৰ্শত আহে যে কম্পিউটাৰটো ইউজ কৰিব কম্পিউটাৰৰ সহায়ত ভয় সৃষ্টিকাৰী পৰিৱেশটো কি কৰে লাহে লাহে নোহোৱা কৰিব পাৰে তাৰপিছত দেখিছো মডেলিং হৈছে ভীতিগ্ৰস্ত লোকসকলক এনেকুৱা কিছুমান মানুহক অনুসৰণ কৰিব দিব লাগে যিসকল মানুহে ভীতিগ্ৰস্ত আছিল কিন্তু যিকোনো পৰিৱেশতে তেওঁ নিৰ্ভীক আৰু শান্তিভাৱে কাম কৰি আছে এই মানুহবিলাকক অনুসৰণ কৰি তেওঁলোকে ফবিক পৰিস্থিতিটো বা উদ্দীপনা যে ক্ষতিকাৰক নহয় তাই ভীতিৰ ওপৰত চিকিৎসা আগবঢ়াব পাৰে গতিকে ভয় খোৱা পৰিস্থিতিটোত কেনেকে নিৰ্ভয়ভাৱে আৰু শান্তভাৱে কোনো ব্যক্তি এজনে কামটো কৰি সমাধা কৰি ওলাই আহিব পাৰিছে সেইটোহে আমি ভীতিগ্ৰস্ত লোকসকলক দেখুৱাব লাগে যাতে তেনে ব্যক্তিক তেওঁলোকে মডেল হিচাপে কাম কৰি তেওঁলোকৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰে এতিয়া আহা
সামাজিক ভীতিনো কি? ই সাধাৰণতে আন লোকৰ পৰিস্থিতিৰ সৈতে সম্পৰ্কিত এক নিৰন্তৰ অযৌক্তিক ভয় আৰু অত্যন্ত কি হ'ব পাৰে দুৰ্বল হ'ব পাৰে। তাৰপিছত চোৱা DSM অনুসৰি সামাজিক বিকাশৰ বিকাৰৰ কি সামাজিক উদ্বেগ বিকাৰত থাকিব পাৰে। এতিয়া এইটো আছে তোমাৰ 2.2 আছে যে সামাজিক ভীতি কি হল সোশিয়েল ফোবিয়া। সোশিয়েল ফোবিয়া আলোচনা কৰোঁতে আমি এছএডিৰ কথা জানিব লাগিব। হোৱাট ডু ইউ মিন বাই এছএডি? এছএডি হৈছে সোশিয়েল এনজাইটি ডিসঅৰ্ডাৰ, যে সামাজিক উদ্বিগ্ন বিকাৰ। সেইটো আমি তাৰ বিষয়ে জানিব লাগিব। আমি সামাজিক উদ্বেগ বিকাৰৰ কিছুমান যদি চাওঁ, কিছুমান মানুহে কি কৰিব নোৱাৰে, বাহিৰত কথা ক'ব নোৱাৰে, আনএবল টু স্পিক ইন পাব্লিক। কিছুমান মানুহে বাহিৰত খাব নোৱাৰে, আনএবল টু ইটিং ইন পাব্লিক। কিছুমান মানুহে পাব্লিকৰ মাজত বহি লিখিব নোৱাৰে, আনএবল টু ৰাইট ইন পাব্লিক। কিছুমান মানুহে বাথৰুমত যাব, বাথৰুমত কি আৰু বাথৰুমটো দেখিলেই তেওঁৰ কি হয়, পেচাব ওলাই যায়। এনেকুৱা ধৰণৰ যিবিলাক জেনেৰেল পাৰফৰ্মেঞ্চেল চিটুৱেশ্যন আছে, এই চিটুৱেশ্যনত কিন্তু DSM এটা গুৰুত্বপূৰ্ণ দায়িত্ব লৈ পেলাই চৰ্তসমূহ লৈছে যে ডিসঅৰ্ডাৰ চিলড্ৰেনছ আৰ lack of public speaking, lack of eating and lack of waiting for public also. আচ্ছা, তাৰ আগতে তোমালোকে চোৱা চৰ্তবিলাক হৈছে যে 1 নম্বৰ চৰ্তটো হৈছে ব্যক্তিজনে ভয় কৰে যে তেওঁ বা তাই এনেধৰণে কাম কৰিব যে সমাজত অপমানজনক বা আত্মসাৎ হ'ব পাৰে। দ্বিতীয়তে আশংকা কৰা সামাজিক পৰিস্থিতিৰ সংস্পৰ্শলৈ অহাটোৱে প্ৰায় অৱশ্যে উদ্বিগ্নতা সৃষ্টি কৰে, যি স্থিৰভাৱে আবেগৰ ৰূপ ল'ব পাৰে। 3 নম্বৰ হৈছে ব্যক্তিটোৱে চিনাক্ত কৰে যে ভয়টো অত্যাধিক বা অযুক্তিকৰ। 4 নম্বৰ হৈছে ভয় কৰা সামাজিক বা প্ৰদৰ্শনৰ পৰিস্থিতি পৰিহাৰ কৰা হয়, নতুবা তীব্ৰ উদ্বেগ বা দুখৰ সৈতে সহ্য কৰা হয়। আশংকা কৰা সামাজিক বা পৰিদৰ্শনমূলক পৰিস্থিতি পৰিৱেশ উদ্বিগ্ন প্ৰত্যাশা বা দুখে যাৰ ব্যক্তিজনৰ স্বাভাৱিক ৰুটিন হৈ পৰে। ব্যক্তিগতভাৱে কাৰ্যকলাপ বা সামাজিক কাৰ্যকলাপ বা সম্পৰ্কিত গুৰুত্বপূৰ্ণভাৱে যে হস্তক্ষেপ কৰে বা ভয় কৰাৰ বিষয়ে স্পষ্ট তেওঁ কি পায়, দুখ পায়। 18 বছৰৰ তলত ব্যক্তিজনৰ মাত্ৰ কি হ'ব পাৰে, 6 মাহ হ'ব পাৰে। ভয় বা পৰিহাৰ কোনো প্ৰত্যক্ষ শাৰীৰিক প্ৰভাৱ বা সাধাৰণ চিকিৎসা পৰিস্থিতিৰ বাবে নহয়, আন এক মানসিক বিকাৰৰ দ্বাৰাই ভালদৰে হিচাপ কৰা হয়। ইয়াতো কথাটো কৈছে যে 2 ধৰণৰ হ'ব পাৰে, যে কোমৰবিডিটি হ'ব পাৰে, 2টা বেমাৰ একেলগে হ'ব পাৰে। তাৰপিছত কৈছে যে প্ৰিভিলেন্স এজ of onset, gender differences and cultural factors, ইও কিন্তু এটা আমাৰ যিটো আছে ভয় কৰা আশংকা কৰাৰ পইণ্ট আছে, দিশ আছে, এইটো এটা হ'ব পাৰে। তাৰপিছত চোৱা সামাজিক উদ্বেগৰ বিকাৰৰ বিশেষত্বসমূহ। So what are the social anxiety people? Socially anxiety people বিলাকৰ কি কেৰেক্টাৰিষ্টিক থাকিব পাৰে। 1 নম্বৰ হ'ল ব্যক্তিসকলে এনে পৰিস্থিতি পৰিহাৰ কৰিবলৈ চেষ্টাই কৰি থাকে, য'ত ব্যক্তিজনে কি হয়, মই তাতে নাযাওঁ, চবেই মোক চাব, তাতে গৈ পেলাই থিয় হলে চবে মোৰ কথাই আলোচনা কৰিব। গতিকে এই ধৰণৰ তেওঁ উদ্বিগ্নতাত ভোগে, যিসকলে তেওঁলোক সামাজিক উদ্বেগ বিকাৰৰ চিকাৰ হ'ব পাৰে। দ্বিতীয়তে কৈছে অত্যাধিক যেতিয়া ঘাম ওলায় বা লাজ সম্পৰ্কীয় ৰখা ভয়বিলাকত তেওঁলোকৰ জেনেৰেলি সঘনাই ঘটে। ৰাজহুৱাভাৱে কথা ক'ব নোৱাৰে, প্ৰদৰ্শন বা ৰাজহুৱাভাৱে যেতিয়া খাব লাগে তেতিয়াও কিন্তু অত্যাধিক তেওঁলোক উদ্বেগৰ বিকাৰ হ'ব পাৰে, এনজাইটি হ'ব পাৰে।
4 নম্বৰ তেওঁলোকে প্ৰায়ে তেওঁলোকৰ প্ৰতিভা বা বুদ্ধিমত্তাৰ তলত জীৱিকা বা বৃত্তিত কাম কৰে যিয়ে তেওঁলোকৰ অত্যাধিক সামাজিক সংবেদনশীলতাই তেওঁলোকক এনে পৰিস্থিতিত কাম কৰিবলৈ নিদিয়ে য'ত মানুহৰ সৈতে আনকি কথাও পাতিব নোৱাৰে তাৰপিছত চোৱা কেজুৱেল ফেক্টৰ্ছ যে সামাজিক উদ্বেগ বিকাশৰ কাৰণসমূহ 1 নম্বৰ কৈছে জেনেটিক এণ্ড এনভাইৰনমেণ্টেল টেম্পাৰামেণ্টেল ফেক্টৰ্ছ আনুবংশিক আৰু মেজাজী কাৰণ বুলি কৈছে জেনেটিক এণ্ড টেম্পাৰামেণ্টেল ফেক্টৰ্ছ যে মানুহে সামাজিক উদ্বেগৰ বিকাৰগ্ৰস্ত হ'ব পাৰে যে আনুবংশিক বা মেজাজী কাৰকৰ ভিতৰত যদি আমি আলোচনা কৰি পাওঁ যে অচিনাকি উদ্দীপনাৰ দ্বাৰা সহজে সময়ত দুঃখিত হোৱা কেঁচুৱাবোৰৰ শৈশৱকালত আৰু কিশোৰবিলাক যি আছে শৈশৱকালতো এইটো হ'ব পাৰে কিশোৰবিলাকৰ সময়ত ভয় খোৱাৰ আশংকাটো বেছি যদিহে বৃদ্ধি পায় তেনেহ'লে সামাজিক ভীতি হোৱাৰ আশংকাও প্ৰদৰ্শন নকৰে তাৰপিছত চোৱা সামাজিক দৃষ্টিভংগী ছ'চিয়েল পাৰ্সপেক্টিভ ইয়াত কৈছে যে মনস্তাত্ত্বিক দৃষ্টিভংগীৰ আমি যদি চাওঁ তে আচৰণগত এটা ব্যাখ্যা আমি দেখিবলৈ পাওঁ যে সামাজিক উদ্বেগ বিকাৰৰ লোকসকল তেওঁলোক বিচ্ছিন্ন বা অৱমূল্যৱান হোৱা পিতৃ-মাতৃৰ সৈতে কি কৰে ডাঙৰ দীঘল হয় তাৰপিছত চোৱা জ্ঞানীয় কাৰকসমূহ জ্ঞানীয় কাৰকসমূহ যে প্ৰস্তুতি জ্ঞানীয় কাৰকসমূহৰ যদি আমি চাওঁ সামাজিকভাৱে উদ্বিগ্ন লোকসকল মূল্যায়নৰ বিষয়ে কি হয় অধিক চিন্তিত আৰু তেওঁলোক আনৰ ওচৰত উপস্থাপন কৰা ছবিখনৰ বিষয়ে অধিক সচেতন হৈ থাকে তেওঁলোকে এনে এক চাপপূৰ্ণ পৰিস্থিতিত থাকে যে অধিক তেওঁলোকে নেতিবাচক ফিলিংছবিলাক আহি থাকে নিৰন্তৰ আৰু অযৌক্তিক তেওঁলোকে ভয় খায় কিয়নো প্ৰাৰম্ভিক স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰ জৰিয়তে ভয়টো তেওঁলোকে বুজি পায় তাৰপিছত সিটো দিছে সামাজিক দক্ষতা ঘটি আহি ডিটো হ'ল অনিয়ন্ত্ৰিত আৰু অপ্ৰত্যাশিত খবৰ তাৰপিছত পইণ্টত আহা বিৱৰ্তনৰ দৃষ্টিভংগী কৈছে প্ৰস্তুতি আৰু সামাজিক ভীতিয়ে হ'ল বিৱৰ্তনৰ দৃষ্টিভংগী সামাজিক যে তোমাৰ দক্ষতা আৰু ঘটনা আহি তাতে আমি দেখিলো যে সামাজিক কৌশলৰ অভাৱৰ দৰে খেলিমেলি আচৰণৰ বাবেও কাৰ্যকলাপবিলাক তেওঁলোক ব্যগ্ৰতা হয় তাৰপিছত আজ্ঞাবহ আৰু অদৃঢ় আচৰণে সামাজিক যিবিলাক ঘটনা ঘটি আছে সেই ঘটনাবিলাক তেওঁলোকৰ জীৱনতো ঘটিব পাৰে আৰু সেইকাৰণে তেওঁলোকৰ অনুভূতি সহকাৰে কাম কৰিলেও কিন্তু আমি এইটো এটা কাৰণ হিচাপে অভিহিত কৰিব পাৰো তাৰপিছত তুমি চোৱা বিৱৰ্তনৰ দৃষ্টিভংগী প্ৰস্তুতি আৰু সামাজিক ফোবিয়া সামাজিক ভীতি মানুহৰ সামাজিক উদ্দীপনাৰ প্ৰস্তুতি আশংকা যে প্ৰাপ্ত কৰাৰ এক বিৱৰ্তনমূলক আধাৰৰ যিটো প্ৰৱণতা আছে সেই আধিপত্য আৰু আক্ৰমণৰ সৈতে ই সংকট বহনকাৰী হিচাপে কাম কৰে তাৰপিছত চোৱা আমি এতিয়া ফোবিয়াৰ চিকিৎসা আমি চাম ফোবিয়াৰ চিকিৎসাতনো কি আমাৰ সমল হিচাপে পাওঁ তেওঁলোকে ভাবে যে কোনো মানুহে মোক ভাল নাপায় কোনো মানুহে মোৰ প্ৰতি আসক্তি নহয় থেৰাপিষ্টসকলে কি কৰিছে তেনে ব্যক্তিসকলক পুনৰ বিশ্লেষণৰ জৰিয়তে যে এক নেতিবাচক জ্ঞান পুনৰ্গঠনত কি হ'ল তোমাক সহায় কৰে আৰু জ্ঞানৰ বিকৃতিৰ উৎপত্তিৰ বিষয়ে তেওঁলোকে কি কৰে শিক্ষা দিয়ে কেনেধৰণে নেতিবাচক ভাৱবোৰে সহজতে তেওঁলোকক নেতিবাচক স্বভাৱবোৰৰ উপস্থিত হয় এইবিলাক তেওঁলোকে চিন্তা কৰে এনেধৰণৰ ভাৱবোৰক বাৰু
বাৰে বাৰে যে উৎসাহিত কৰা হয় তেতিয়া তেওঁলোকে নিজৰ পৰা আনলৈ আৰু আনৰ পৰা সমাজলৈকে তেওঁলোকে মনোনিৱেশ কৰিব পাৰে এতিয়া ফোবিয়া চিকিৎসা যদি আমি চাওঁ তেনেহলে আমি কি ঔষধ কিছুমান আমি ব্যৱহাৰ কৰিবলৈ দেখা পাওঁ যে মনোবিজ্ঞানীসকলে ফোবিয়াৰ ক্ষেত্ৰত কি ঔষধ ব্যৱহাৰ কৰি আছে মাও MAO এইটো তোমালোকৰ মোনাইম অক্সিডাইড ইনহিবিটৰ্ছ বুলি আছে পেজ নাম্বাৰ 58ত চাই লোৱা মোনামাইন অক্সিডাইড ইনহিবিটেন্স এইটো হৈছে মাও SSRI তাৰ এব্ৰিভিয়েশ্যন হৈছে সিলেক্টিভ stereotin reuptake inhibition selective serotonin reuptake inhibitations তাৰ পিছত আছে ডিসাইক্লোন আৰু তাৰ পিছত কি হ'ল তোমাৰ ডিসাইক্লোসাইন এইটো ইনজেকশন য'ত মানে কি হৈছে কগনিটিভ বিহেভিয়াৰ থিওৰিও কি হৈ আছে সাকসেসফুল ট্ৰিটমেন্ট হিচাপে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ এতিয়া আতংকিত যে বিকাৰবিলাক আছে তাৰ নিদানিক দিগবোৰ ক্লিনিক্যাল আসপেক্টস পেনিক ডিসঅর্ডার 2.8 আছে DSM আতংকৰ আক্ৰমণক অস্বস্তিৰ তীব্ৰ ভয়ৰ এক পৃথক সীমা হিচাপে সংজ্ঞায়িত কৰিছে DSM 5ত তোমাৰ বক্স নম্বৰ 2.3 চোৱা তাতে কিছুমান সামাজিক ভীতিৰ শর্ত দিছে যে পেশেন্ট যিজনে ভীতিগ্ৰস্ত হয় তেওঁৰ কি হ'ব বুকুৰ ধপধপনিটো বাঢ়িব তেওঁৰ ঘাম ওলাই তেওঁ কপে তেওঁ কি হয় উখাটো ছুটি হয় কেতিয়াবা উখাটো দম বন্ধ হয় শ্বাসৰুদ্ধ হয় কেতিয়াবা শ্বাস প্ৰশ্বাসত ইমান কষ্ট পায় সেই ভীতিগ্ৰস্ত মানুহজনে কি হ'ব মাজে মাজে কিবা খালেও যেন বমি লাগিব পেটত অসহ্য বেদনা অনুভৱ কৰে তাৰপিছত তেওঁলোক কেনেকুৱা হয় দুৰ্বল হয় টোপনি ভাৱ হয় তেওঁলোকৰ কি হয় যেতিয়া তেতিয়া যদি চোৱা যে হাত ভৰি ঠাণ্ডা হয় হৃদপিণ্ড স্পন্দনটো সংবেদনবিলাক মানে সেন্সেশন হয় সংবেদনবিলাক তেওঁলোকে অনুভৱ কৰে তেওঁলোক জঠৰ হৈ যায় আৰু আমি দেখিলো পেনিক ডিসঅর্ডাৰত ভোগা ব্যক্তিসকলে আনৰ পৰা সদায় আঁতৰত থাকে তেওঁলোকে মৰাৰ ভয় কৰে তেওঁলোকৰ কন্ট্ৰোল নাথাকে কোনো ধৰণৰ এনে ধৰণৰ 13টা তেওঁলোকে কি কৰিছে শৰ্ত দিছে এই শৰ্ত 13টাৰ যিকোনো এটাত যদি আমাৰ মানে মানুহজন মানে পৰে তেতিয়াও কিন্তু এইবিলাক এক মাহলৈকে থাকিব পাৰে আতংক আৰু উদ্বেগৰ যদি আমি বৈশিষ্ট্য চাওঁ তেতিয়াহলে দেখিম যে আতংক পেজ নাম্বাৰ উলিয়াই লোৱা 60 যে আতংক আৰু উদ্বেগ যদি আমি চাওঁ তেনেহলে দেখিম যে লক্ষণবোৰ হঠাতে হয় সিম্পটমস ডেভেলপ অ্যাব্রাপ্টলি যে পেনিকটো কি হয় হঠাতে হয় আৰু ই যদি ভয় খাই কোনবা পেনিকত যদি আতংকিত হয় তেতিয়াহলে কিন্তু হি 10 মিনিটৰ পৰা 20 মিনিট বা আধা ঘন্টা পৰ্যন্ত থাকিব পাৰে 2 নম্বৰটো কৈছে 3 নম্বৰটো কৈছে যে খুব বেছি থাকিলে 1 ঘন্টাতকে বেছি থাকিব নোৱাৰে পেনিকটোৱে আনহাতে যদি এনজাইটি যদি চোৱা ই কি হ'ব আমাৰ অ্যাব্রাপ্টলি ই কিন্তু নঘটে আৰু যদি সিম্পটমস বিলাক চোৱা তে ই কিন্তু পেনিকত ইন্টেন্স নাহে আৰু ই খুব দীঘলীয়া সময়ৰ বাবে ৰখি যায় উদ্বেগটো আমাৰ লাস্টিংটো বেছি ই কিন্তু খুব বেছি 1 ঘন্টালৈকে থাকে তোমালোকক ডায়াগ্ৰাম আকি টেবুল অৰ চোৱা 2.1 ডিফাৰেন্স বিটুইন পেনিক এন্ড এনজাইটি দিছে গতিকে তুমি চোৱা কোনো মানুহ আমি উদ্বেগনিত শিকাৰ নোহোৱাকৈ ভীতিগ্ৰস্ত হ'ব পাৰে বুলি কৈছে যে তেওঁলোকৰ যে ভীতিগ্ৰস্ত হ'ব পাৰে তাৰ পিছত চোৱা টাইপস অফ পেনিক এটা দুই ধৰণৰ আমি মানে হেইটো পাওঁ পেনিক এটাকস বিলাক চাওঁ 1 নম্বৰ কৈছে কিউইড বা পৰিস্থিতিগতভাৱে আতংকিত আক্ৰমণ 2 নম্বৰ কৈছে কুইড আতংক আক্ৰমণ যে কোনো প্ৰৰোচনাৰ অনুপস্থিতিত এক ফোবিয়া যে বজাৰত গলে ভয় খায় তাৰ পিছত কোমৰবটি প্ৰচলন লিংগ পাৰ্থক্য আৰম্ভণি বয়স এইবিলাকতো কাৰক হ'ব পাৰে যে এগ্ৰোফোবিয়াত আমি কি পালো যে বজাৰত যদি এনক্লোজ
জাগাত যদি যায় বা মাৰ্কেটত যায় ভয় খায় গতিকে এইবিলাক কিন্তু আমাৰ কাৰণ হ'ব পাৰে তেওঁলোকে অনবৰত ভাবে এই বজাৰত নাযাওঁ জুই লাগিলে কেনেকে ওলাই আহিম এনেকুৱা ধৰণৰ আতংকত ভুগি পেলাই তেওঁ বজাৰত নাযায় কেতিয়াবা মই গাড়ীখন চলাই আছো কিউট পৰিস্থিতি তোমাৰ সিচুৱেশনেল পৰিস্থিতি যে মই গাড়ীখন কেনেকে চলালে মোৰ মানে কিবা পৰিস্থিতি হয় এইটো ভাবিয়ে তেওঁ গাড়ীখন চলাব নোৱাৰে সেইটো তোমাৰ কিহত আহিব কুইট বা সিচুৱেশনেল পৰিস্থিতিগতভাৱে আতংকিত আক্ৰমণত আহে আকৌ কোনো প্ৰৰোচনাৰ অনুপস্থিতিত যে এগাৰোফোবিয়াটো তোমাৰ সেইটোত আহিল তাৰপিছত দুই ধৰণৰ একেলগে হোৱাটো কোমৰবিডিটি আহিব পাৰে যে ঘৰৰ পৰা একেবাৰে নোলায় এনেকুৱাও হ'ব পাৰে তাৰপিছত তেওঁ কি হ'ব পাৰে যে চিৰিৰ পৰাও নানামে এইটো এটা তেওঁৰ কিন্তু এই আমাৰ কুইট আতংকত আক্ৰমণৰ পৰিব পাৰে যে এগাৰোফোবিয়াৰ লগত পেনিক ডিজঅৰ্ডাৰটো যেতিয়া আমি বেছিকে থকা দেখিবলৈ পাওঁ যে সেইটো আমাৰ কিন্তু বেছিভাগ মানুহৰ ক্ষেত্ৰত থাকে আৰু এগাৰোফোবিয়া সেইটো কাৰ ক্ষেত্ৰত থাকে লেডিজৰ ক্ষেত্ৰত আমি বেছি দেখিবলৈ পাওঁ যে বজাৰত নাযায় বজাৰত জুই লাগিলে কি হ'ব বা চিৰিৰ পৰা নানামে বা তেওঁলোকে কি কয় আৰু এইটো তোমাৰ যদি হয় বা 23 বছৰৰ পৰা 34 বছৰৰ ভিতৰৰ লেডি গৰাকীৰ ভিতৰত হ'ব পাৰে আৰু সেইটো যদিও হয় আমি তিৰোতাৰ ক্ষেত্ৰত যদি মহিলাসকলৰ ক্ষেত্ৰত দেখো সেইটো 40 বছৰলৈকে ই থাকিব পাৰে এতিয়া আতংক বিকাৰৰ বাবে যদি নৈমিত্তিক কাৰণসমূহ চোৱা তেনেহলে প্ৰথমতে পাবা যে বায়োলজিকেল পাৰ্সপেক্টিভ যিটো জৈৱিক দৃষ্টিভংগী তাৰপিছত চাবা আনুবংশিক কাৰণবিলাক মস্তিষ্কৰ কাৰ্যকলাপ থাকে যে মগজুৰ কাণ্ড আৰু নৰপেইডৰ লোকাছ কৰেলিনাছৰ ভূমিকাই আতংকৰ আক্ৰমণ সৃষ্টি কৰে অত্যাধিক সক্ৰিয় এমিগডালা আতংক বিকাৰৰ কাৰণ হ'ব পাৰে যি সদায় ভয় নেটৱৰ্কৰ কেন্দ্ৰ আৰু আমাৰ নিম্ন মগজুৰ এলেকাৰ সৈতে সংযুক্ত হৈ আছে কিছুমান অকাৰ্যকৰী জৈৱ ৰসায়নো থাকে নেৰোড্ৰেনাৰ্জিক আৰু সেৰোটোনাৰ্জিক প্ৰণালীবোৰ আতংকৰ আক্ৰমণত কি হয় জড়িত বুলি আমি জানো যে অত্যাধিক ষ্ট্ৰেছত থাকিলে নেৰোড্ৰেনাৰ্জিক প্ৰণালীটো অতি সক্ৰিয় হয় আৰু তাৰ ফলত কাৰ্ডিওভাস্কুলাৰ লক্ষণবিলাক আমি দেখিবলৈ পাওঁ এইটো হৈছে তোমাৰ জেনেটিক তাৰপিছত সাইকোলজিকেল পাৰ্সপেক্টিভত আমি যদি চাওঁ তেতিয়া হলে কি পাম আমি জ্ঞানীয় কাৰকসমূহ আমি পাওঁ তাৰপিছত উদ্বেগ সংবেদনশীলতা আৰু অনুভৱ কৰা নিয়ন্ত্ৰণ উদ্বেগৰ প্ৰতি অতি সংবেদনশীলতা থকা লোকসকলৰ যিবিলাক অতি মানে উদ্বেগ সংবেদনশীল ব্যক্তি আছে তেওঁলোকে কিন্তু আতংকৰ প্ৰতি বেছিকে আক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক উদ্বেগ সংবেদনশীলতাই আতংক আক্ৰমণৰ বিকাশৰ বাবে অনুভৱ কৰা নিয়ন্ত্ৰণৰ সৈতে কি হয় আদান প্ৰদান কৰে আবেগ আৰু ভাবুকিপূৰ্ণ পৰিস্থিতিৰ ওপৰত অনুভৱ কৰা নিয়ন্ত্ৰণটো অধিক হয় ব্যক্তিজনে পৰিস্থিতি নিয়ন্ত্ৰণ অনুভৱ কৰাৰ দৰে এগাৰোফোবিক পৰিহাৰ কৰা কম আমি দেখিবলৈ পাওঁ সুৰক্ষা আচৰণ আৰু স্থিৰতাৰ আতংক সুৰক্ষা আচৰণ আতংকৰ বিকাৰ সদায় বজাই ৰাখে আতংকজনিত বিকাৰ থকা লোকসকলক সুৰক্ষা আচৰণ ত্যাগ কৰিবলৈ প্ৰেৰিত কৰিব লাগে যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে যে সুৰক্ষা আচৰণত তেওঁলোকৰ আগ্ৰহৰে হৃদআক্ৰমণ বা মূৰ্ছা যোৱাটো প্ৰতিহত কেতিয়াও নকৰে জ্ঞানৰ যিটো পক্ষপাতিত্ব বা আতংক ৰক্ষণাবেক্ষণ তাতে যদি আমি চাওঁ আতংকজনিত বিকাৰ থকা ব্যক্তিসকলে সদায় ভাবুকি তথ্য পক্ষপাত কৰে আৰু পক্ষপাতপ্ৰস্ত দুষ্ট তথ্য প্ৰক্ৰিয়াকৰণৰ ভূমিকাৰ এটা কাৰণ হিচাপে বা আতংক বিকাৰৰ লক্ষণ হিচাপে অস্পষ্ট হৈ থাকে এতিয়া চোৱা আতংক বিকাৰৰ আমি চিকিৎসা কেনেকে কৰিম তাতো এক্সপ'জাৰ থেৰাপি আছে এক্সপ'জাৰ থেৰাপিৰ মতে কি হ'ল অন্তৰ্নিহিত ধাৰণাটো হ'ল কি হয় গ্ৰাহকে বা পেচেণ্টজনে কোনো ক্ষতিকাৰক প্ৰভাৱ নোপোৱাকৈ দীৰ্ঘ সময় ধৰি পেলাই ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলত তেওঁক বা সেই পেচেণ্টজনক কি হ'ব পাৰে আতংকিত আক্ৰমণৰ সৈতে এগাৰোফোবিয়াৰ অসমৰ্থতা উপলব্ধি কৰাত সহায় কৰিব পাৰে তাৰপিছত চোৱা তোমাৰ
2 নম্বৰ কৈছে 1980 চনত আতংকৰ আক্ৰমণৰ বাবে ইন্টাৰসেপ্টিভ এক্সপোজাৰ যেটো ব্যৱহাৰ কৰা হৈছিল তাত আভ্যন্তৰীণ শাৰীৰিক সংবেদনবোৰ যেনে মূৰ ঘূৰোৱা বমি বমি লগা শ্বাস প্ৰশ্বাসত কষ্ট কৰা এইবিলাক ৰোগী কি কৰিছিল ৰকিং চেয়াৰত বহাই লৈছিল বহাই লৈ পেলাই সেইবিলাক যাতে কমাব পাৰে তাৰ ওপৰত থেৰাপি কিছুমান দিছিল যেতিয়া ৰোগীয়ে আতংকিত আক্ৰমণ নোহোৱাকৈ এনে পৰিস্থিতিৰ লগত খাপ খাই লয় তাৰ পিছত তেওঁক এৰি দিছিল যে এনেকুৱা ধৰণৰ কিছুমান থেৰাপিৰ দ্বাৰাও কিন্তু আমি তেওঁলোকৰ বিকাৰটো কমাই আনিব পাৰো যেটো এনজাইটি বিকাৰ আছে আমাৰ এটো কমাই আনিব পাৰো তাৰ পিছত কৈছে ইন্টিগ্ৰেটিভ টেকনিক এটোনো কি সংহত কৌশল যে ৰোগীক নেতিবাচক স্বয়ংক্ৰিয় চিন্তাবোৰ চিনাক্ত কৰিবলৈ দিয়া হয় আৰু যৌক্তিক প্ৰক্ৰিয়াৰে বিবাদ কৰিবলৈ শিকোৱা হয় হাইপোথেসিস পৰীক্ষা আৰু হাস্যৰসৰ দৰে কিছুমান কৌশল ব্যৱহাৰ কৰে তাৰ পিছত ৰোগীক এনে পৰিস্থিতিৰ ফলত হোৱা অসুবিধা যিবিলাক আছে সেই অসুবিধাবিলাকৰ বিৰুদ্ধে সহনশীল হ'বলৈ তেওঁ সহায় কৰিবলৈ লাগে যে সহনশীল হওঁতে কিছুমান তেওঁ আতংকৰ সন্মুখীন হয় আৰু ইয়ে ৰোগীক আতংক সৃষ্টিকাৰী পৰিস্থিতিৰ সৈতে দক্ষতাৰে মোকাবিলা কৰাত সহায় কৰে তাৰ উপৰি আমি কিছুমান ঔষধ ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছো যে ঔষধবিলাক কি হৈছে এক্সিওলাইটিক এন্টিডিপ্ৰেছন ইত্যাদিৰ দৰে কিছুমান ঔষধ আমি ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ কিন্তু কি হৈছে এইবিলাকৰ কিছুমান সাইড এফেক্টও আছে যেনে এন্টিডিপ্ৰেছনৰ কিছুমান সাইড এফেক্ট আছে কেনেকুৱা সাইড এফেক্ট স্লিপত আমাৰ টোপনি ডিসঅৰ্ডাৰ এটা হ'ব পাৰে টোপনি ভাগ হ'ব পাৰে তাৰ পিছত তেওঁলোকৰ যিকোনো সময়তে ড্ৰাউজিনেছ ফিল হ'ব পাৰে এইবিলাক হৈছে সাইড এফেক্ট হ'ব পাৰে তাৰো উপৰি আমি যে আন কিছুমান কি মুখখন শুকাই যোৱা নিচিনা ড্ৰাই মাউথ হ'ব পাৰে তাৰ পিছত তেওঁলোকৰ কি হ'ব পাৰে চকুই দি কমকে ব্লাড ধোৱা দেখিব পাৰে কনষ্টিপেশনৰ দৰে আদি লক্ষণবিলাক হ'ব পাৰে যদি ঔষধ ব্যৱহাৰ কৰা যায় গতিকে ঔষধবিলাক ৰোগীয়ে কিন্তু ডিসকন্টিনিউ কেতিয়াবা হলে ধৰা এক মাহৰ ঔষধ দিছে তেওঁ ডিসকন্টিনিউ কৰি দিছে কোন ডিসকন্টিনিউ কৰি দিলে আকৌ কিন্তু সেই ঔষধবিলাক ব্যৱহাৰ কৰিব লগা হ'ব পাৰে কিয়নো ৰোগটো পুনৰাবৃত্তি হ'ব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল চোৱা এতিয়া যে আমি এইখিনি পালো তাৰ সামাৰাইজ কৰিলে তুমি গম পাবা যে প্ৰথম কথা হল DSM-5 এ তোমাৰ এনজাইটি ডিসঅৰ্ডাৰটো লৈ আহিছে সমাজলৈ এনজাইটি ডিসঅৰ্ডাৰটো যে সমাজলৈ লৈ আহিলে তাৰে কি কৰিলে তেওঁলোকে ভাগ কৰিলে কি ভাগত এনজাইটি ডিসঅৰ্ডাৰ স্পেসিফিক ফোবিয়া সোশিয়েল ফোবিয়া আৰু পেনিক ডিসঅৰ্ডাৰ এইকেইটা তোমাৰ DSM-5 এ ভাগ কৰিলে DSM-5 এ কি কৰিলে স্পেসিফিক ফোবিয়া সাধাৰণ যিখিনি ফোবিয়া আছে সেইখিনিক আকৌ সিম্পল ফোবিয়া বুলি তাহাঁতৰ আকৌ 5টা ভাগ কৰিলে সিম্পল ফোবিয়াৰ 5টা ভাগ হৈছে এনিমেল টাইপ নেচাৰেল টাইপ এইকেইটা যে মই কলো সিচুৱেশনাল টাইপ প্ৰথমতে তোমালোকক কলো এইখিনি তাৰপিছত ফোবিয়া আমাৰ এনে ফোবিয়া বুলি ক'লে সাধাৰণতে কি হয় ই সাইকোলজিক্যাল মনোবৈজ্ঞানিক হি কি হ'ব পাৰে আচৰণগত হ'ব পাৰে হি কি হ'ব পাৰে আমাৰ জৈৱিক ভাৱেও আহিব পাৰে আৰু কেতিয়াবা কি হ'ব পাৰে ক্ৰম বিকাশৰ কাৰণে হ'ব পাৰে আৰু কেতিয়াবা জ্ঞানীয় বিকাশৰ কাৰণেও হ'ব পাৰে the social phobia যিবিলে সামাজিক ফোবিয়া আছে যেনেকুৱা সমাজত কথা ক'ব নোৱাৰে সমাজত খাব নোৱাৰে সমাজত কি কৰিব নোৱাৰে লিখিব নোৱাৰে এইবিলাক ফোবিয়া যেতিয়া বিকাৰগ্ৰস্ত হয় তেতিয়া কিন্তু লোকজনক কিছুমান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দিব লাগে কেনেকুৱা যে যিবিলাকৰ আতংকজনিত বিকাৰ থাকে সেই সকল লোকৰ শাৰীৰিক সংবেদনৰ প্ৰতি তেওঁলোক অতি সংবেদনশীল হৈ থাকে আৰু শাৰীৰিক মানে সংবেদনৰ প্ৰতি তেওঁলোক অধিক যেতিয়া সংবেদনশীল হৈ থাকে তেতিয়া তেওঁ ভয়ৰ শিকাৰগ্ৰস্ত হ'ব পাৰে বা বিকাৰগ্ৰস্ত হ'ব পাৰে আকৌ তোমালোকক আৰু এটা খুব হেই হল কলো যে তোমাৰ ডিস্টিংগুইশ যে পেনিক আৰু এনজাইটি যেটো ডিফাৰেন্স এইটো ডিফাৰেন্স তোমালোকে ভালকে মনত ৰাখিবা এগাৰোফোবিয়া কি এইটো মনত ৰাখিবা তাৰ পিছত তোমালোকে মনত ৰাখিবা কিউট বা সিচুৱেশনাল
প্ৰিডিছপ'জেল পেনিক এটাকনো কি সেইটো বস্তু তোমালোকে ভালকে মনত ৰাখিবা গতিকে এই যে বজাৰত নাযায় সেইটো কিহৰ কাৰণে নাযায় এক ধৰণৰ তেওঁ আতংকত ভুগে যে বজাৰত যদি যাওঁ কিবা কাৰণত যদি জুই লাগে কেনেকে ওলাই আহিম আৰু সেইটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ আমি দেখিবলৈ পাওঁ আৰু সেই মহিলাৰ ক্ষেত্ৰত যিসকল মহিলা এনেকুৱা মানে আতংকত ভুগে 40 বছৰ বয়সলৈ কিন্তু এইটো কন্টিনিউ কৰিব পাৰে আকৌ কিছুমান মানুহ দেখো যে চিৰিৰ পৰা নামিব ভয় কৰে কিছুমান মানুহক দেখো যে এনক্লোজ ৰুমৰ ভিতৰত সোমাবলৈ ভয় কৰে এইবিলাক ভয়ৰ পৰা চিকাৰৰ পৰা মুক্তি পাবৰ কাৰণে তেওঁলোকক কিছুমান এনেকুৱা সিচুৱেশন এনেকুৱা কিছুমান তেওঁলোকক প্ৰদৰ্শন কৰিব লাগে ঘটনাৰ তেওঁলোকক চিনেমাৰ মাজেদি লৈ যাব লাগে যিটো পৰিবেশত কোনো এটা আতংকগ্ৰস্ত ঘটনাই তেওঁলোকক শিকায় যাতে তেওঁলোকে সেই আতংকৰ পৰা আহিব পাৰে তে ছাত্ৰ ছাত্ৰীসকল ইয়াতে এৰিছো নমস্কাৰ